Hello everyone, কি খবৰ সকলোৰে নমস্কাৰ মই জিম্পি আজি হ'বলৈ গৈ আছে এটা লিপ লাইনৰ টিউটোৰিয়েল এটা পাৰফেক্ট লিপস আপুনি কেনেকৈ ড্ৰ কৰিব পাৰে লিপ লাইনৰ সৈতে মই আপোনালোকক আজি তাকে দেখাব গৈ আছো যাৰ কাৰণে মই লৈ লৈছো আজি মাৰ্সৰ এটা লিপ লাইনাৰ আৰু সুগাৰ কসমেটিক্সৰ মই লিপষ্টিক ব্যৱহাৰ কৰিম মাৰ্সৰ লিপ লাইনাৰৰ শেডটো হৈছে 12 মোকা ব্ৰাউন আৰু মই যোনটো লিপষ্টিক ইউজ কৰিম তাৰ শেডটো হৈছে 08 জেকি ব্ৰাউন তো বলক আজি আপোনালোকক মই দেখাও আপোনালোকে এটো লিপ লাইনাৰ উইথ মেকআপ উইদাউট মেকআপ আপোনালোকে ডে টু ডে ইউজ কৰিব পাৰে যেহেতু আজিকালি লিপ লাইনাৰ সবে ইউজ কৰে ইন দ্য সেন্স আপোনালোকে যদি নিজৰ লিপছটো পুৰা ডিফাইন আৰু ধুনিয়া বনাব খোজে অকল লিপষ্টিক লগালে হয়তো কেতিয়াবা লিপষ্টিক আপোনালোকৰ বাহিৰত গুচি যায় লিপ লাইনাৰ লগালে পুৰা পাৰফেক্ট দেখে এটা ক্লিন লুক আহে তো বলক আজি তাকে মই দেখাও আপোনালোকক মই যিমানখিনি জানো আপোনালোকৰ লগতো মই হিমানখিনি শেয়াৰ কৰিব গৈ আছো ফাৰ্স্ট অফ অল আমি লিপ লাইনিং কৰা ষ্টাৰ্ট কৰিম আমাৰ লিপৰ কৰ্নাৰৰ পৰা ফাৰ্স্টত অফ কোৰ্স সবে লোৱাৰ লাইনটো ড্ৰ কৰিব লাগে লিপছৰ সদায় কৰ্নাৰৰ পৰা সদায় আপোনালোকৰ লিপছৰ যোনটো নেচাৰেল লাইন হয় সেইটো ফলো কৰিব যদি কাবাৰ লিপছ বেছি সৰু থাকে হয়তো তলৰ লিপছটো বা নহলে ওপৰৰ লিপছটো তেনেহলে হেতুত আমি অকমান ওভাৰলাইন কৰিব পাৰো টু মেক ইট লুক মোৰ বিগাৰ মানে অকমান ডাঙৰ দেখাবলে আমি হেতু ওভাৰলাইন কৰিব পাৰো তো হেতু কোনো কথা নাই বিকজ আমি আমাৰ সদায় লিপটো দুইটা সমান দেখিব লাগে আৰু ধুনিয়া শেপত হৈ থাকিব লাগে তো সদায় আমি স্টাৰ্ট কৰিম from the corners of our lips ফাৰ্স্টতে এটা কৰ্নাৰ আধালৈকে আনিব আৰু নেক্সট ইটো কৰ্নাৰ আনিয়া মাজলৈকে হল এতিয়া সদায় তলৰটো গোল নকৰিব এটা সিধা লাইন এটা ড্ৰ কৰিব এনেকে বাস এৰি দিব এতিয়া আমি ওপৰ লাইনটো ড্ৰ কৰিম যেনেকে দেখা পাই আছে মোৰ লিপছখন অকমান তলৰ লিপছখন ডাঙৰ হয় ওপৰ লিপছখনতকে তো মই ওপৰ লিপছখন যদি বিচাৰো তেনেহলে আপোনালোকৰ নিজৰ প্ৰেফাৰেন্সত যদি সৰু ডাঙৰ কৰিব খোজে তেনেহলে কৰি ল'ব পাৰে যদি আপোনালোকৰ এনেকুৱা হয় যে লিপছ কিখন বহুত মোটা যোনটো আপোনালোকৰ ভাল নালাগে বা যেতিয়া আপোনালোকে দেখে যে মোটা লিপছ হয় অলৰেডি তো লিপ লাইনিং কৰি দিয়াৰ লগে লগে আৰু মোটা দেখি যায় তেনেহলে আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকৰ যোনটো নেচাৰেল লিপৰ লাইন হয় তাতকে অকমান কমাই মানে অকমান ভিতৰলে আপোনালোকে লিপছটো ড্ৰ কৰিব যাতে উঠটো অকমান সৰু দেখা পায় মই আপোনালোকক দেখাম এনে মই মোৰ ওপৰ লাইনটো ধুনিয়াকৈ ড্ৰ কৰি লম আৰু সদায় আপোনালোকে যেতিয়া ওপৰৰ লিপটো লাইন কৰিব তেতিয়া হলে মাজত যোনটো আমাৰ কিউপিড বো থাকে মানে যত আমাৰ এই দুটা লিপছ দুটা জয়েন হয় এই জায়গাখিনি কিউপিড বো বুলি কয় এই জায়গাটো সদায় ধুনিয়াকৈ ভি টো মেইনটেইন কৰিব যদি আপোনালোকক শাৰ্প ভি ভাল নালাগে মানে লাইনটো পুৰা শাৰ্প ভাল নালাগে দেন এগেইন আপোনালোকে মই যেনেকৈ কৈছিলোঁ তলত এটা সিধা লাইন ক্ৰিয়েট কৰিবলৈ তেনেকৈ আপোনালোকে ওপৰটো এটা লাইন ড্ৰ কৰি ল'ব পাৰিব সিধাকে লাইক দিছ এফালে মিলাই দিব দুইটা ধুনিয়াকৈ এইটো ব্লেন্ড কৰি ল'ব এগেইন যদি আপোনালোকৰ উঠটো বেছি ডাঙৰ হয় আপোনালোকে অকমান সৰু কৰিব খোজে বা বেছি ফুলা হয় আপোনালোকৰ উঠটো হেতু আপোনালোকে অকন সৰু কৰিব পাৰে হেতু আপুনি লিপ লাইনাৰ দি কাট কৰিব পাৰে মানে ডাঙৰ উঠটো আপুনি অকমান ভিতৰলে লাইন কৰিব যাতে সৰু দেখা পায় তাৰ পিছত উইথ দ্য হেল্প অফ এ কনসিলাৰ আপুনি হেতু যোনখিনি বাকি থাকিব মই আপোনালোকক হেতু পিছলে দেখাই আছো কনসিলাৰ লগাই পেলাই আপোনালোকে কেনেকৈ কাট কৰিব পাৰে হেতু কৰি ল'ব তাৰ পিছত গোটে লিপছখন যেতিয়া লাইন কৰা হৈ যাব মেক শিওৰ আপোনালোকে আপোনালোকৰ লিপছৰ কৰ্নাৰ কিটাও ধুনিয়াকৈ জয়েন কৰি দিয়ে এনেকুৱা নহয় যে এইখিনিলৈকে আকি পেলাই বাকিখিনি এনেকৈ এৰি দিলে তেতিয়া লিপখন ইনকমপ্লিট আধৰুৱা নিচিনা লাগে অলপ অলপ ঠাই খালী হৈ থাকে এনে আপোনালোকে আঁতৰৰ পৰা চালে গম নাপায় বাট ওচৰৰ পৰা যেতিয়া চাব বা ফটোজ বিলাকত ভাল নেদেখি তো আপোনালোকে কি কৰিব জাষ্ট মুখখন অকণ মেলি ল'ব আৰু এইখিনি ধুনিয়াকৈ জয়েন কৰিব দেখা পাইছে এতিয়া স্মাৰ্চ কৰি দিব
স্মাজ ইন দ্য চেন্স চবৰে প্ৰেফাৰেঞ্চ বেলেগ থাকে, যেনেকৈ কিছুমানে পূৰা শ্বাৰ্প ৰাখি পেলাই ভাল পায় লিপ লাইনাৰটো, তাৰ ওপৰত লিপষ্টিক লগাই দিয়ে ডাইৰেক্টলি। আৰু আপোনালোকৰ কাৰোবাৰ এনেকুৱা হ'ব পাৰে যে পূৰা শ্বাৰ্প লিপ লাইনাৰ ভাল নালাগে, তেতিয়া আপোনালোকে জাষ্ট আঙুলিটো লৈ পেলাই সেইটো ভিতৰৰ ফালে লিপ লাইনাৰটো স্মাজ কৰিব। স্মাজ কৰি দিয়াৰ লগে লগে একদম ছফ্ট হৈ যায় লাইনবিলাক, পূৰা হাৰ্চ হৈ নাথাকে। তাৰপিছত যেনেকৈ আমি নোজ কণ্ট্ৰল কৰোঁ বা চিক কণ্ট্ৰল কৰোঁ, তেনেকৈ আমি আমাৰ লিপছটো কণ্ট্ৰল কৰিব পাৰোঁ। মানে পূৰা এটা স্নেচ লুক দিবৰ কাৰণে আমি কি কৰিব পাৰোঁ, আমাৰ ইনাৰ কৰ্নাৰখিনি আমি সদায় এনেকৈ শ্বেড কৰি ল'ম লাইনাৰটো দি, বা সেইটো কণ্ট্ৰল বুলিও নকয়। আপোনালোকে লিপষ্টিকটো লগালে আপোনালোকৰ লিপছখন দেখিবলৈ যদি আপুনি লাইনাৰ দি পেলাই যদি আৰু অকণমান ফিল কৰি লয়, তেনেহ'লে সেই লিপষ্টিকটোৰ সৈতে যোনটো লাইনাৰ কম্বিনেশ্যনটো সেইটো আৰু ধুনীয়া লাগে। তো আপোনালোকে সেইটো কৰিব পাৰে, যেনেকৈ মই কৰি লৈছোঁ এতিয়া। চাওক, মাজত এইটো দি দিয়াৰ লগে লগে লিপছটো বাটনৰ নিচিনা হৈ গৈছে। যেনেকৈ আজিকালি চবেই কৰে নোজত বাটন কণ্ট্ৰল কৰে, তেনেকৈ আপোনালোকে লিপছতো কৰিব পাৰে। এনেকুৱা লাগে লিপছটো বেছি ফুলৰ। যাৰ অলৰেডি লিপছটো ফুলা হয় তেওঁলোকে এইটো কৰিব নালাগে, নহ'লে বেছি ফুলা ফুলা লাগে। এতিয়া আপোনালোকে দেখিব পাৰে এনেকুৱা লাগিছে যেন মোৰ লিপছটো অলপ বেছি ফুলা হয়, তো সেইটো ইলিউজন আনিবৰ কাৰণে আপোনালোকে এনেকৈ লিপটো লাইন কৰি ল'ব পাৰে জাষ্ট এটা স্মাজ কৰিলে। এতিয়া নিজৰ ফেভৰেট লিপষ্টিক ল'ব, এনেকুৱা লাগি আছে মোৰ মাজৰ এইখিনি জেগা ফুলা, ধুনীয়াকৈ স্মাজ কৰিব। তাৰ পিছতো যদি আপোনালোকৰ এনেকুৱা লাগিছে যেন অকণমান ক'ৰবাত ফেড হৈ গৈছে বা অকণমান ক'ৰবাত লাগে, তেনেহ'লে ডেফিনেটলি আপোনালোকে উঠাব পাৰে আৰু ধুনীয়াকৈ আকৌ এবাৰ লগাই দিয়ক। ডেটছ ইট। আৰু বহুত কিবা কিবি ষ্টাইল আছে, লিপছৰ কম্বোজ আছে, লিপ লাইনাৰ লগত কোনটো লিপ লাইনাৰ লগত কোনডাল লিপষ্টিক বা কেনেকুৱা কম্বোজ থাকে, সেইবিলাক মই আপোনালোকক দেখাব পাৰিম। যদি আপোনালোকে চাব ইচ্ছা কৰে দেন ডেফিনেটলি মোক জনাব কমেণ্ট বক্সত, বহুত ভাল পাম। আৰু তাৰপিছত আপোনালোকক যদি এটা ক্লিন লুক লাগে, মানে যিহেতু আপোনালোকে যদি ক'ৰবাত বিয়াত গৈ আছে, নিজে মেকআপ কৰি আছে, নিজে এভৰিথিং কৰি আছে, তেনেহ'লে গ্ৰেব ইয়ৰ কনচিলাৰ। জাষ্ট যোনখিনিত আপোনালোকক লাগিছে যে আপোনালোকক লাগে ক্লিন কৰিবলৈ, সেইখিনিত ল'ব, like so, and just blend it. এইটো হৈ গ'ল, আপোনালোকে দেখা পাইছে উইথ কনচিলাৰ। এতিয়া মই ফুল ফেচ মোৰ মেকআপ নাই বা ফুল ফেচ মই একো লগাই থোৱা নাই, অকল এই পাৰ্টটোত মই কনচিলাৰ লগাই পেলাই পূৰা শ্বাৰ্প কৰিছোঁ। সেইটো কাৰণে আপোনালোকে এনেকুৱা দেখি পাইছে যে মোৰ এটা পাৰ্ট অকণমান পিংকিছ লাগি আছে, এটা ছাইড অকল য়েল্লোইছ বা অকল বেছি হোৱাইটিছ লাগি আছে। কাৰণ কেলৈ মই এইখিনিত অকল কনচিলাৰ দি পেলাই পূৰা ক্লিন কৰিছোঁ, আৰু এইটো চাইডে মোৰ একো ফেচত একো মেকআপ নাইকিয়া, সেইটো কাৰণে আপোনালোকৰ এনেকুৱা লাগি আছে। বাট উইথ মেকআপ যেতিয়া আপোনালোকে আকৌ কনচিলাৰ দি ভালকৈ ধুনীয়াকৈ কাট কৰি পেলাই সেইখিনি ব্লেণ্ড কৰি ল'ব, তেতিয়াহ'লে আপোনালোকৰ লিপছটো বেছি শ্বাৰ্প আৰু পূৰা আপোনালোকে যেনেকুৱা শ্বেপত বিচাৰে তেনেকুৱা শ্বেপতে পাব। মই যেনেকৈ আপোনালোকক কৈছিলোঁ, যদি আপোনালোকৰ বেছি লিপছটো মোটা হয় তেনেহ'লে ফাৰ্ষ্ট লাইনিং কৰিব, অকণমান নিজৰ লিপছতকৈ সুমুৱাই পেলাই, মানে বেছি সৰু কৰি পেলাই ইনৱাৰ্ড ডাইৰেকশ্যনত, মানে ভিতৰলৈ আপোনালোকে লাইনটো ড্ৰ কৰি ল'ব। তাৰপিছত সেইখিনি বাকী যোনটো আপোনাৰ লিপছটো ধৰক অকণমান ওলাই থাকিল, সেইটো আপোনালোকৰ নিজৰ কনচিলাৰটো দি পেলাই ব্ৰাছ লৈ বা নিজৰ হাতেৰে আপোনালোকে যেনেকৈ কমফৰ্টেবল হয় তেনেকৈ ধুনীয়াকৈ ব্লেণ্ড কৰিব, এণ্ড আপোনালোক গুড টু গো। তো এইটোৱে আছিল একদম ক্লিন আৰু বেচিক এটা টিউটৰিয়েল লিপ লাইনিঙৰ। আপোনালোকে নিজৰ ইচ্ছামতে লগাই পেলাই নতুন ৱেজ ট্ৰাই কৰিব পাৰে। আৰু আপোনালোকক যদি লাগে নেক্সট কেনেকুৱা কম্বোজ বা কেনেকৈ লিপটো আৰু বেলেগ ডিজাইনৰ লাইনিং কৰিব পাৰি, লিপষ্টিক লগাব পাৰি, তেনেহ'লে সেইবিলাকো আপোনালোকৰ কাৰণে লৈ আহিম। মোক ডেফিনেটলি জনাব আপোনালোকে আজিৰ টিউটৰিয়েলটো কেনেকুৱা পালে। যদি আপোনালোকক এনেকৈ ফাৰ্ডাৰ আৰু টিউটৰিয়েল লাগে, আই মেকআপ হওক বা বেছ মেকআপ হওক, তেনেহ'লে মোক নিশ্চয় জনাব। আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং, বাই বাই।